নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত মই বৰ্তমান সময়লৈকে ভালে কুশলে আছোঁ। আৰু আজি মই আপোনালোকৰ কাৰণে এটা খুব দৰকাৰী ভিডিঅ' লৈ আহিছোঁ, যিটো ভিডিঅ' আচলতে আপোনালোকে জীৱনত যদি বাধা চলি আছে সেইবোৰ বাধা আঁতৰাবৰ কাৰণে, দূৰ কৰিবৰ কাৰণে আপোনালোকে সেই সাধাৰণ নিয়ম কেইটামান আচলতে কৰিব পাৰে। আৰু মই আপোনালোকক যিখিনি নিয়ম দিছোঁ, বহুত বেছি নিয়ম কৰি নাথাকোঁ। মই কেৱল হনুমান চালিচা আৰু বজৰংগ বাণ এই দুইখনৰ ওপৰতে কথাখিনি কওঁ। হনুমান চালিচাই আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি কৰে, আপোনাৰ ৰোগ শোক নিৰাময় কৰে, আপোনাৰ ঘৰখন পজিটিভ কৰি ৰাখে। হনুমান চালিচাই আপোনালোকৰ ঘৰতে হওক বা মনৰ যিখিনি পজিটিভ এনাৰ্জি এটা আনে, নোৱাৰোঁ বুলি ভবাটো যিটো কৰিবলৈ পৰা যিটো সাহসটো আহে, এয়া হৈছে হনুমান চালিচাৰ শক্তি। আৰু ঠিক তেনেকৈ বজৰংগ বাণে দূৰ কৰে বাধা। এতিয়া বাধা বুলি কোৱাৰ লগে লগে আমাৰ জীৱনত বিভিন্ন ধৰণৰ বাধা আহে। এতিয়া আচলতে আমাৰ যে দুখ কষ্টবিলাক আহে, চাওক, এতিয়া আমাৰ জীৱনত প্ৰত্যেকজন মানুহৰ জীৱনত, এইটো মই, আপুনি, আপোনাৰ কাষৰ ঘৰৰ মানুহ, আপোনাৰ অমুক তমুক যোনেই নহওক, প্ৰত্যেকগৰাকী মানুহক চাব আপুনি, তেওঁলোকে এটা এটা পৰ্যায় পাৰ হৈহে যদি সফল হৈছে, এটা পৰ্যায় পাৰ হৈহে সফল হৈছে। আজি আপোনাৰ দুখ চলি আছে, তাৰমানে আপুনি এইটোৱে ভাবি আছে যে পৃথিৱীৰ সমস্ত দুখখিনি আপুনি গাত লৈ আছে বা ভগৱানে কেৱল আপোনাক সেই দুখখিনি দিলে। কিন্তু যিহেতু আপুনি এজন, আৰু মই বা মোৰ দৰে এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা লোকেই হওক বা এনেধৰণে যিসকলে আপোনালোকৰ ওচৰলৈ পোনপটীয়াকৈ সহায় হওক বা পোনপটীয়াকৈ আপোনালোকৰ নিমন্ত্ৰণ ৰক্ষা কৰি যাওঁ, এনেবোৰ আটাইবোৰ মানুহে বুজি পায় যে আপুনি কেৱল এজন নহয়। এতিয়া মোক আপোনাৰ দৰে প্ৰত্যেকজন লোকে, প্ৰায় দিনটোত 40-50জন লোকে যদি বৰ্তমান সময়ত ফোন কৰে, তেনেহ'লে প্ৰত্যেক 40জন মানুহে ভাবি আছে পৃথিৱীৰ সমস্ত দুখখিনি ভগৱানে তেওঁকে দিছে। গতিকে দুখ আহিবই, কেৱল আপুনি বুলি নহয়, প্ৰত্যেকজন মানুহৰ জীৱনত এনে এনে এটা পৰ্যায় আহিব, যিটো পৰ্যায়ত আচলতে আমি যদি ভাবোঁ যে কৰ্মফল প্ৰাপ্তি হৈছে, আমি শনিৰ দোষ, শনিয়ে আমাৰ যিখিনি আমি কৰ্ম কৰিলোঁ সেই কৰ্মৰ ফল দিছে বুলি যদি আমি ভাবি ল'ম, তেনেহ'লে আমি ধৰি লওক কেতিয়াবা আমাৰ ভাল দিনো আহে, সেই ভাল দিনটোক শনিয়ে কৰ্মফল দিছে বুলি আমি ভাবিব লাগিব। গতিকে ভাল কৰ্মৰ ভাল ফল, বেয়া কৰ্মৰ বেয়া ফল। এতিয়া এইটো নহয় যে আপুনি এই জন্মতহে ভুল কৰিছে, আপুনি যিটো জন্ম পাৰ কৰি আহিছে তাত আপোনাৰ কিটো দুখ কৰিছে, কিটো ভুল কৰিছে আজি আপোনাৰ মনত নাই, কিন্তু শনিৰ দুখে সেইখিনি ৰেহাই নিদিয়ে। শনিয়ে সেইখিনি আপোনাক যিখিনি কষ্ট, সেই কষ্টখিনি আপোনাক ভোগ কৰিব দিব। বা আপুনি যদি ভাল কাম কৰি আহিছে, তেনেহ'লে আপোনাৰ ভাল কামৰ ভাল ফলো আপোনাক দিব। কিন্তু এটা কথা মনত ৰাখিব, যিদৰে শনি দেৱতাই আপোনাক বেয়া দিয়ে, ঠিক তেনেধৰণে খুব ভাল ফলো দিয়ে। শনি দেৱতাৰ যদি আপোনাৰ ভাল শুভ ফল থাকে, তেনেহ'লে আপোনাক কোনো জীৱনত কেতিয়াও বাধাই দিবই নোৱাৰে, কোনো বাধাই আপোনাক এক ক্ষতি কৰিব নোৱাৰে। আপুনি ইমান ডাঙৰ পৰ্যায়ত বা ইমান বিশাল পৰ্যায়ত আপুনি আগবাঢ়ি যাব পাৰিব, ধন টকা পইচাৰ ক্ষেত্ৰতে হওক বা পাৰিবাৰিক শান্তিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন বিপদ আপদৰ পৰা আপুনি মুক্ত হৈ থাকিব। কিন্তু এই যে বিপদবিলাক আহে, এতিয়া বিপদবোৰ আহিলে আমি আচলতে ভগৱানক আমাৰ খুব বেছি প্ৰয়োজন হয় বুলি আমি অনুভৱ কৰোঁ, আৰু আমি ভাবোঁ যে বিপদত যিহেতু মানুহে সহায় কৰিব নোৱাৰিলে কোনে সহায় কৰিব, আৰু সেই কোনজন বুলি কোৱাৰ লগে লগে ভগৱানজনৰ কথা আমাৰ মনলৈ আহে। এতিয়া ভগৱানজন যোনেই নহওক, আপুনি যদি মহাদেৱক বিশ্বাস কৰে তেনেহ'লে মহাদেৱ হ'ব পাৰে, আপুনি যদি কৃষ্ণক বিশ্বাস কৰে কৃষ্ণ হ'ব পাৰে, আপুনি যদি মা দুৰ্গাক বিশ্বাস কৰে মা দুৰ্গা হ'ব পাৰে, মা কামাখ্যা হ'ব পাৰে, বা যিসকলে ৰামচন্দ্ৰক বিশ্বাস কৰে ৰাম হ'ব পাৰে, যিসকলে হনুমানজীক বিশ্বাস কৰে ভগৱানজন হনুমানজী হ'ব পাৰে। ইয়াত কোনো ধৰণৰ এনেকুৱা কথা নাই যে হনুমানজীয়েহে কৰিব পাৰিব, কৃষ্ণই নোৱাৰে। ভগৱান সকলোৰে সকলোখিনি দুখ কষ্ট বেদনা দূৰ কৰিব পৰা তেওঁলোকৰ হাতত ক্ষমতা থাকে, সকলোকে তেওঁলোকে উদ্ধাৰ কৰিব পাৰে। কিন্তু যিহেতু আমি কৈ আছোঁ যে শনিৰ দোষাদোষ বা অন্যান্য গ্ৰহগতিৰ যি দোষাদোষ, এতিয়া শনিৰ দোষাদোষ বুলি কোৱাৰ লগে লগে অন্য দেৱ দেৱতাই যিমানখিনি আপোনাক পৰ্যায়ত উদ্ধাৰ কৰিব, হনুমানজীয়ে তাতকৈ বেছি পৰ্যায়ত সোনকালে তীব্ৰ বেগত অতি তীক্ষ্ণভাৱে অতি স্পীডত আপোনাৰ কামখিনি সহায় কৰিবলৈ আহিব। এতিয়া আমাৰ জীৱনত বিভিন্ন ধৰণৰ বাধা থাকিব পাৰে। প্ৰথম কথা হ'ল যে আমাৰ চাকৰি জীৱনত বাধা, আপুনি সম্পূৰ্ণৰূপে উপযুক্ত, চাকৰিত বাধা আহিছে, তাৰমানে আপুনি জ্যোতিষ এজনৰ ওচৰত চাবলৈ গ'লে কৈ দিব অমুকে অমুক কৰি থৈছে, তমুকে তমুক কৰি থৈছে, কোনোবাই এজনে আপোনাক কিবা খাদ্যৰ লগত খুৱাই দিছে, আপুনি অমুকটো পিন্ধক, তমুকটো কৰক, তেনেধৰণে আপোনাক কথাখিনি ক'বলৈ চেষ্টা কৰিব। বা আপোনাৰ বিবাহত বাধা হৈছে,
বিবাহত বাধা হ'লেও আপোনাক তেনেধৰণে ক'ব যে আপোনাৰ বিবাহত বান্ধি থৈছে কোনোবাই কিবা কৰি ৰাখিছে এনেধৰণৰ কথা কওঁতে আপোনাৰ মনটো বেছি ডাউন হৈ যায় আৰু তেওঁলোকে যিখিনি উপায় দিব কোনোবাই পূজা কৰিব দিব কোনোবাই নিজৰ ফালৰ পৰা এভাগ যজ্ঞ কৰি দিম বুলি ক'ব য'ত আপুনি উপস্থিত থাকিব নোৱাৰে য'ত আপুনি কেৱল বস্তু ডিমাণ্ড কৰিব তেনেকুৱা ধৰণৰ বহুত আচলতে হৈ থাকে যিবোৰ মোক কয় আপোনালোকে মোৰ নিজৰ ফালৰ পৰা একো অভিজ্ঞতা নাই আপোনালোকে কোৱাৰ কথাখিনিহে মই কৈ আছোঁ বিভিন্নজনে তেনেধৰণৰ কথাখিনি কয় আৰু অসমত যিমানবোৰ তেনেধৰণে কৰা লোক আছে জ্যোতিষ হওক বেজ বৈদ হওক সকলোৰে কথাখিনি মোক আচলতে আপোনালোকে মোক জনায় মই নাম কৈ নিদিওঁ কিন্তু প্ৰত্যেকগৰাকী লোকৰ কথাই মই জানো বা প্ৰত্যেকজনে কেনেধৰণে কি ডিমাণ্ড কৰে কি কথা সেইখিনি মই জানো এতিয়া কথা হ'ল যে আমাৰ জীৱনত বিবাহৰ বাধা হওক পঢ়া শুনাত থকা বাধা বিঘিনি হওক বা ঘৰখনত কিবা নিগেটিভিটি থকাই হওক বা কৰ্মক্ষেত্ৰত কিবা বাধা হওক এই গোটেই কথাখিনি বজৰংগবলীয়ে কেনেকৈ দূৰ কৰিব এই কথাখিনি আপোনালোকক মই বাৰে প্ৰতি কৈ আছোঁ যে হনুমান চালিচাখন বৰ্তমান সময়ত এই কলি যুগত যিহেতু হনুমানজী অমৰ বৰ্তমান চিৰঞ্জীৱী তেওঁ আমাৰ কথাখিনি পোনপটীয়াকৈ শুনে ইয়াতে যদি হনুমানজীৰ ফটো এখন আছে ইয়াতে হনুমানজী পাহাৰ ডঙা ফটোখন আছে এনেধৰণৰ ফটো এখন লৈ আপুনি চাকৰি পোৱাৰ বাবে আপুনি প্ৰাৰ্থনা কৰিব পাৰে বিবাহৰ বাধাত আপুনি প্ৰাৰ্থনা কৰিব পাৰে আপুনি এনেধৰণৰ এখন পাহাৰ ডঙা ফটো লৈ আপুনি ৰোগ নিৰাময়ৰ বাবে প্ৰাৰ্থনা কৰিব পাৰে তো কেনেধৰণে প্ৰাৰ্থনা কৰিব যে হনুমান চালিচাখন এক প্ৰাৰ্থনা বুলিয়ে ধৰি লওক বা হনুমান চালিচাখন পাঠ কৰিলে তেখেতে ভাল পায় কাৰণ তেখেতক আমি সকলো ধৰণৰ কথা তেওঁ সেই সময়ত কৰা কথাখিনি মনত পেলাই দিওঁ লায়ে সজীৱন লক্ষণ জীয়াই শ্ৰী ৰঘুবীৰ হৰি সিহুৰি লাভে ৰঘুপতি কিনহি বহুত বঢ়ায়ে তুম মম প্ৰিয় ভৰত হি সমভায়ে তাৰমানে তোমাক মই মনত পেলাই দিছোঁ যে লায়ে সজীৱন তুমি সঞ্জীৱনী আনিছিলা লক্ষণে লক্ষণক জীয়াবৰ কাৰণে বা লক্ষণক জীয়াইছিলা শ্ৰী ৰঘুবীৰ হৰি সিহুৰি আৰু ৰঘুবীৰ মানে ৰামচন্দ্ৰই আহিছিলে ৰঘুপতি কিনহি বহুত বঢ়ায়ে তুম মম প্ৰিয় ভৰত হি সমভায়ে তুমি আজিৰে পৰা মোৰ ভাতৃ ভৰতৰ স্থান ল'লা বা ভৰতৰ দৰে তোমাক সমান স্থান দিয়া হৈছে গতিকে তেওঁক যেতিয়া এই কথাখিনি আমি পাঠ কৰি মনত পেলাই দিওঁ তেওঁ ভাল পায় আৰু আমাৰ কামখিনি কৰি দিয়ে আপোনালোকে কৰিব কি 3টা মঙ্গলবাৰ আৰু 3টা শনিবাৰ আজি যদি মঙ্গলবাৰ আজি মঙ্গলবাৰ আপুনি কৰক তাৰ নেক্সট মঙ্গলবাৰ কৰক তাৰপিছত নেক্সট আপোনাৰ বুধ বৃহস্পতি শুক্ৰ শনি এই প্ৰথম শনিবাৰ তাৰপিছৰ শনিবাৰ তাৰপিছৰ মুঠতে মঙ্গলবাৰ এটাত আৰম্ভ কৰিব যদি আজি ভিডিঅ'টো পোৱা দেৰি হয় তেনে নেক্সট মঙ্গলবাৰৰ পৰা আপোনালোকে আৰম্ভ কৰিব 3টা মঙ্গলবাৰ 3টা শনিবাৰ মনত ৰাখিব কথাখিনি 3টা মঙ্গলবাৰ 3টা শনিবাৰ যেতিয়াই আপুনি ভিডিঅ'টো পায় তাৰ পিছৰ মঙ্গলবাৰটোৰ পৰা আৰম্ভ কৰিব আপুনি আজি পাইছে তাৰ নেক্সট মঙ্গলবাৰটো কৰক আপুনি যদি শনিবাৰ পাইছে নেক্সট মঙ্গলবাৰৰ পৰা আৰম্ভ কৰক মুঠতে যেতিয়াই ভিডিঅ'টো আপুনি চাই তেতিয়াৰ পৰা নেক্সট মঙ্গলবাৰটোৰ পৰা আৰম্ভ কৰিব 3টা মঙ্গলবাৰ 3টা শনিবাৰ এই 3টা মঙ্গলবাৰ শনিবাৰে আপোনালোকে এখন অস্থায়ী থাপনা পাতি ল'ব থাপনাখন কেনেধৰণে পাতে মই ইতিমধ্যে বিভিন্ন ফেচবুকত ভিডিঅ' দি থাকোঁ বা ফটো হিচাপে দিওঁ এখন পিৰা আনি ল'ব এখন পূজা সামগ্ৰী দোকানত পোৱা যায় তাতে ৰঙা কাপোৰ এখন পাৰি ল'ব পাৰি লৈ হনুমানজী পাহাৰ ডঙা ফটোখন ল'ব পাহাৰ ডঙা ফটোখন লৈ যি আপোনাৰ বাধা হৈছে বিবাহৰ বাধা কৰ্ম সংস্থাপনৰ বাধা বা অন্যান্য যি বাধা আছে সেই বাধাখিনি তেখেতৰ ওচৰত ক'ব চাকি ধূপ ধূনা জ্বলাব এটা পানীৰ ঘটি ল'ব তামৰে হওক বা পিতলৰে হওক পানীৰ ঘটি ল'ব তাত তুলসী পাত 3টামান দি দিব আপুনি হনুমান চালিচা এবাৰ বজৰংগ বাণ এবাৰ হনুমান চালিচা এবাৰ বজৰংগ বাণ এবাৰ হনুমান চালিচা এবাৰ বজৰংগ বাণ এবাৰ তেনেধৰণে আপুনি 3বাৰ হনুমান চালিচা 3বাৰ বজৰংগ বাণ পাঠ কৰিব এনেদৰে কণ্টিনিউৱাছলি আপুনি 3টা মঙ্গলবাৰ 3টা শনিবাৰ কৰিব আৰু পাঠ কৰাৰ পিছত যিখিনি পানী থাকিব সেই পানীখিনি ঘৰৰ বাহিৰ ভিতৰ সকলোতে ছটিয়াই দি আপুনি সেই পানীখিনি খাব পাৰে আৰু পানীখিনি সংৰক্ষণ কৰি নথলেও কথা নাই প্ৰত্যেকবাৰৰ পানী প্ৰত্যেকবাৰে আপোনালোকৰ ঘৰৰ সকলো মেম্বাৰে খাই দিব ঘৰত ছটিয়াই দিব আপোনাৰ ঘৰখনত যদি ভূত প্ৰেতৰো বাধা আছে ঘৰখনত যদি অন্যান্য যিকোনো বাধা আছে সেই বাধাখিনি আপোনাৰ দূৰ হৈ যাব এই নিয়মটো আপোনালোকে কৰক থাপনাখন আপোনালোকে 3টা মঙ্গলবাৰ 3টা শনিবাৰ শেষ নোহোৱালৈকে থাপনাখন একেধৰণে ৰাখিব আৰু এটা কথা মনত ৰাখিব যে থাপনাখনত যদি ইচ্ছা কৰে আপোনালোকে প্ৰত্যেক দিনাই প্ৰত্যেকটো শনিবাৰ প্ৰত্যেকটো মঙ্গলবাৰে আপুনি তেখেতৰ কাৰণে এটা ভোগ দিব পাৰে গুড় দিব পাৰে চানা বুটটো দিব পাৰে বা আপুনি বুনিয়া লাডু দিব পাৰে সেইখিনি তেওঁলৈ বুলি অৰ্পণ কৰি সেই বুনিয়া লাডু বা সেই যিখিনি তেওঁলৈ বুলি অৰ্পণ কৰিব সেইখিনি আপুনি গছৰ তলত ধুনীয়াকৈ চাকি নুমাৰ পিছত থৈ দিব আৰু নিজৰ কাৰণে যদি প্ৰসাদ ল'ব বিচাৰে এক্সট্ৰাকৈ লৈ ল'ব তেনেধৰণে পাঠ কৰিব ফল মূলৰ কথাটো নাই নকৰিলেও হ'ব নিজে নিজৰ কাৰণে যিহেতু কৰিব
তেনেধৰণে কৰক হনুমান চালিচা এবাৰ বজৰংগ বাণ এবাৰ হনুমান চালিচা এবাৰ বজৰংগ বাণ এবাৰ হনুমান চালিচা এবাৰ বজৰংগ বাণ এবাৰ এনেধৰণে কৰিব বজৰংগ বাণখন পাঠ কৰা বৰ বেছি কঠিন নহয় মই শিকায়ে থাকোঁ আপোনালোকক পাঠ কৰিব নিশ্চয় প্ৰেম প্ৰতিতিতে বিনয় কৰে হনুমান তেহি के कार्य সকল শুভ সিদ্ধ करे हनुमान जय हनुमंत संत हितकारी सुन लीजिए प्रभु अर्ज हमारी जन के काज विलंब न कीजिए आतुर दौड़ी महासुख दीजिए जैसे कूदी सिंधु मोहिपारा सुरसा वदन पैठ्य विस्तारा आगे जाए लंकिनी रोका मारुहु लाट गए सुरलोका जाए विभीषण को सुख दिन्हा सीता निरखी परम पद लीन्हा बा गुजारी सिंधु महाबुरा अति आतुर जमकातर तोरा अक्षय कुमार को मारी संहारा लूम लपेट लंक को जारा लाह समान लंक जर गए जय जय ध्वनि सूरपुर नम भय अहु विलम्ब के ही कारण स्वामी कृपा करहु उर अंतर्जामी এনেধৰণে আপুনি পাঠ কৰক তীব্ৰ বেগত আহি তেওঁ আপোনাৰ কামটো সমাধান কৰি দিব তিনিটা মঙ্গলবাৰ তিনিটা শনিবাৰ কৰিলে আপুনি বিভিন্ন ধৰণৰ সমস্যাৰ পৰা উদ্ধাৰ হ'ব এই ক্ষেত্ৰত আপুনি ধাৰ ঋণো যদি আছে ল'ব পাৰে কিন্তু মই এইটো নকওঁ যে আপুনি পাঠ কৰিলে যে ধাৰ ঋণ মৰি যাব আপুনি কৰ্ম সংস্থাপন প্ৰাপ্তিৰ বাবে আপুনি সেৱা ল'ব পাৰে বা আপুনি সংকল্প তেনেধৰণে ভাবি আপুনি ল'ব পাৰে আৰু এই নিয়মটো আপোনালোকে কৰক কনফিউজ থাকিলে আপোনালোকে মোক সুধিব কম কিন্তু ভিডিঅ'টো চাই ল'ব ভিডিঅ'টো নোচোৱাকৈ ভিডিঅ'ত কোৱা কথাটোকে যদি প্ৰশ্ন সোধে সেইটো মই উত্তৰ কেতিয়াও নিদিওঁ অহাকালিলৈ এখন বিবাহলৈ গৈ আছোঁ বিবাহ অনুষ্ঠানলৈ যোৰহাটত তেওঁলোকৰো যোৱা বছৰ তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ বিবাহৰ বিলম্ব হৈ আছিলে গ্ৰহপতিৰ সমস্যা থাকিব পাৰে একো কথা নাই মানুহৰ জীৱনত বাধা বিঘিনি আহি তেওঁলোকে যোৰহাটৰ পৰা আহি মোক নিমন্ত্ৰণ দি থৈ গৈছিলে আৰু তেওঁলোকৰ নিমন্ত্ৰণটো মই ৰক্ষা কৰিবলৈ কাইলৈ যাম আৰু পৰহিলৈকে মই সদিয়ালৈ বুলি যাম গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এই নিয়মখিনি কৰক আপোনালোকে সুফল পাব আৰু ভিডিঅ'সমূহ চাই কেনেকুৱা পায় আপোনালোকে জনাব আপোনাক সকলোৰে মোক কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ ভালে কুশলে থাকিব জয় শ্ৰীৰাম